শিৱসাগৰ ডিক্সু মাউত পথাৰত চৰহা পোকৰ আক্ৰমণক লৈ কৃষকৰ মাজত হাহাকাৰ। পোকৰ আক্ৰমণত বহু বিঘা শালি খেতি নষ্ট। প্ৰতিকূল বতৰৰ মাজত সজাল ধৰা ধাননি চৰহা পোকে বিনষ্ট কৰাত অন্ধকাৰ দেখিছে এতিয়া কৃষকসকলে। এই ক্ষেত্ৰত কৃষি বিভাগে গুৰুত্ব আৰোপ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত। বজাৰত উপলব্ধ কীটনাশক প্ৰয়োগ কৰিও সুফল লাভ নকৰাত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বহুত টকা পইচা খৰচ কৰোঁ আমি হাল বোৱাৰ পৰা ৰোৱাৰ পৰা সকলো খৰচ কৰাৰ পাছতো আমাৰ তাৰমানে চৰহা পোকে যদি এনেকৈ নষ্ট কৰে তেতিয়া আমাৰ উঠি অহা তাৰমানে যুৱকসকল খেতিৰ প্ৰতি অনীহাহে হ'ব। সেইকাৰণে এটা এই সময় থাকোঁতে উচিত ব্যৱস্থা গ্ৰহণ কৰিলে এই চৰহা পোকৰ সেইটো নিৰ্মূল কৰিব পাৰিলে তাৰমানে খেতি ভাল হ'ব আৰু আমাৰ উঠি অহা প্ৰজন্ময়ো খেতিৰ প্ৰতি আগ্ৰহী হ'ব। নহ'লে খেতি যিভাগে নষ্ট কৰে উৎপাদন সেইভাগে তাৰমানে নহয়গৈ। আমি যিমান খৰচ কৰোঁ তেতিয়া খেতিৰ প্ৰতি অনীহা আহিব। এতিয়ালৈকে কৃষি বিভাগলৈ অহা দেখা নাই, কিন্তু গোটেই পথাৰখনে খাই গৈছে। কিমান বিঘা বুলি নহয়, গোটেই পথাৰখনে এফালৰ পৰা তাৰমানে চৰহা পোকে খাই নষ্ট কৰি গৈছে। কৃষি বিভাগক আমি বাৰে প্ৰতি কোৱাই হয়, কিন্তু তেওঁলোকে যিবিলাক তাৰমানে ইয়াত দৰৱ ব্যৱহাৰ কৰিবলৈ দিয়ে সেইবিলাকৰ কাম নাই। তাৰমানে তেওঁলোকে ভাল উন্নত পৰ্যায়ৰ দৰৱ দিব লাগিব, নহ'লে প্ৰত্যেকবাৰে চৰহা পোকে তাৰমানে প্ৰত্যেক বছৰে এতিয়া কমেও আজি 10 বছৰ দিন আমাৰ পথাৰখন নষ্ট কৰি আছে।